আমি গুড মৰ্ণিং এভৰিৱান। আমাৰ ইয়াত উপস্থিত থকা আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সন্মানীয় সকলো সংবাদকৰ্মী, লগতে ডিব্ৰুগড় প্ৰেছ ক্লাবৰো সকলো সন্মানীয় সংবাদকৰ্মী, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ মূল্যৱান সময় আমাক ইয়াত আহি উপস্থিত হোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। তো আজি প্ৰেছ মিটখন দিয়াৰ আমাৰ উদ্দেশ্যটোৱে আছিল আমাৰ ডিব্ৰুগড়ত অহা 1 মাৰ্চত দেওবাৰে আমি এখন বডি বিল্ডিং প্ৰতিযোগিতা আয়োজন কৰিব লৈছোঁ। আমি আগতে জিলা ভিত্তিত বা আমাৰ অল আছাম ভিত্তিত আমি খেলখন আয়োজন কৰোঁ, কিন্তু এইবাৰ আমি অকণমান ৰাষ্ট্ৰীয় পৰ্যায়ত হোৱাকৈ প্ৰতিযোগিতাখন কৰিবলৈ লৈছোঁ, যিখন আমাৰ ইষ্টাৰ্ণ ইণ্ডিয়া বডি বিল্ডিং কম্পিটিশ্যন হ'ব। ইয়াত আমাৰ উত্তৰ পূবৰ 7খন ৰাজ্যৰ লগতে বিহাৰ, উৰিষ্যা, ঝাৰখণ্ড আৰু ৱেষ্ট বেংগল সেইসকল ৰাজ্যৰ পৰাও প্ৰতিযোগী আহি আমাৰ এই খেলখনত অৱতীৰ্ণ হ'ব, অংশগ্ৰহণ কৰিব। তো এইটো আমাৰ এটা খুব ভাল লগা মুহূৰ্ত হ'ব, কাৰণ কেলৈ ডিব্ৰুগড়ত আমাৰ এনেকুৱা ৰাষ্ট্ৰীয় পৰ্যায়ত নেশ্যনেল লেভেলত হোৱাকৈ বডি বিল্ডিং কম্পিটিশ্যন আগতে আয়োজন কৰা হোৱা নাছিল। আমি এইবাৰ প্ৰচেষ্টা হাতত লৈছোঁ। তো আশা কৰিম আপোনালোকৰ পৰা, সংবাদকৰ্মী আপোনালোকৰ সকলোৰে পৰা, লগতে আমাৰ ডিব্ৰুগড়ৰ ৰাইজৰ পৰা আমি সহায় সহযোগিতা বিচাৰিম, যাতে আমি অনুষ্ঠিত হ'বলগীয়া খেলখন সুকলমে ধুনীয়াকৈ আমি আয়োজন কৰি শেষ কৰিব পাৰোঁ। লগতে যিহেতু বাহিৰৰ পৰা আমাৰ ইয়াত খেলুৱৈসকল আহিব, আমাৰ খেলৰ লগতে যুৱ প্ৰতিভাখিনি উলিয়াই অনাৰ লগতে আমাৰ ডিব্ৰুগড়খনক এক পৰ্যটন দিশলৈও যাতে আমি নিয়াব পাৰোঁ, সেইটো এটা আমাৰ উদ্দেশ্য আছে। যিহেতু আমি ডিব্ৰুগড় ইউথ ডেভেলপমেণ্ট ফৰামে এলং উইথ দাদুছ ফিটনেছ ষ্টুডিঅ' আমি ডিব্ৰুগড়ত বিভিন্ন ক্ষেত্ৰত পৰ্যটনৰ লগতে আমাৰ শৰীৰ চৰ্চা এইবিলাক দিশত আমি কাম কৰি থকা হয়। সেই উদ্দেশ্যে এই খেলখন আমাৰ কাৰণে খুব এখন উল্লেখনীয় হ'ব বুলি আমি আশা কৰিছোঁ। আৰু খেলখনৰ বিষয়ে যিহেতু আমাৰ ইয়াত ওমেন ফিটনেছ, মেন ফিজিক, ওমেন বডি বিল্ডিং, ছিনিয়ৰ বডি বিল্ডিং সকলো দিশতে হ'ব। আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ফিজ 1000কৈ আমি দিয়া হৈছে। যিসকল ইচ্ছুক খেলুৱৈ আৰু যোগাযোগ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে অতি সোনকালে আমাৰ লগত যোগাযোগ কৰিব পাৰে। 1 তাৰিখৰ পৰা আমাৰ খেল এদিনেই হ'ব খেলখন। তো এই উদ্দেশ্যে আৰু বহলভাৱে হ'ব কাৰণে মই আমাৰ দীপাংকৰ শইকীয়াদেৱক অনুৰোধ জনাইছোঁ। এইখন আমাৰ ইষ্ট ইণ্ডিয়া, আমি আগতে নেশ্যনেল লেভেলত এবাৰ ডিব্ৰুগড়ত খেল পাতিছে। আমি ইষ্ট ইণ্ডিয়া হিচাপত ডিব্ৰুগড়ত আজিলৈকে খেল পতা নাই। এইবাৰে আমি প্ৰথমবাৰৰ কাৰণে আমি হাতত লৈছোঁ। আৰু আমি ভাবোঁ সকলো ডিব্ৰুগড়বাসীয়ে এই প্ৰগ্ৰেম যাতে চাবলৈ আহে, চাই আমাৰ বাহিৰৰ যিসকল বডি বিল্ডাৰ আহিব সকলোৱে চাই মনোৰঞ্জন আৰু ভাল উপভোগ কৰিব পাৰিব। আমাৰ এই খেলখন ইষ্টাৰ্ণ ইণ্ডিয়া খেলখনৰ প্ৰাইজ মনি আছে। আমাৰ ওমেন ফিটনেছ, মানে মেন ফিটনেছ, ছিনিয়ৰ বডি বিল্ডিং 7টা কেটেগৰী আছে। সকলো বিভাগতে, সকলো ৱেইট কেটেগৰীত আমি 5জনক আমি প্ৰাইজ মনি দিম। আৰু অভাৰঅলটো আমি এটা ভাল এমাউণ্ট দিম। এতিয়ালৈকে আমি কনচাল্ট কৰি আছোঁ, কালেকশ্যনো তেনেকৈ হৈ আছে। এতিয়ালৈকে আমি সেইকাৰণে পইচাটো আমি এটা এনেই গ্ৰুপত ফাৰ্ষ্ট প্ৰাইজ 6000, ছেকেণ্ড 5000, 3000, 2000 তেনেকৈ আমি ভাবি থৈছোঁ। সেইখিনিতো দিয়া হ'ব। যদি তাৰ ওপৰতো আমাৰ পইচা যদি অলপ আমাৰ ভালকৈ আমাৰ উঠে, তেতিয়া আমি সেই প্ৰাইজবোৰ আমি বঢ়াই দিম বুলি ভাবিছোঁ। আৰু আমাৰ এই লগত মেডেল, ট্ৰফি, চাৰ্টিফিকেট এইবোৰ দিয়া হ'ব। আৰু কৈছোঁ এই ল'ৰাবোৰ যিবোৰ আমাৰ আজি অসমৰ বহুত ল'ৰা ছোৱালীও আহিব, আৰু যোনে যোনে মানে এতিয়াও আমাক
কণ্টেক্ট কৰা নাই। আমাৰ কণ্টেক্ট নম্বৰ দিয়া হৈছে, ফেচবুকতো দিয়া হৈছে, ছ'চিয়েল মিডিয়াত। সকলোৱে যাতে কণ্টেক্ট কৰি এই খেলখনতে আহিব যোগাযোগ কৰে। আৰু আপোনালোকৰ মিডিয়াৰ মানুহখিনিকো ধন্যবাদ জনাইছোঁ। আজি ইলেকশ্যনৰ সময়ত আহি আপোনালোকে আমাক এইটো সময় যে দিছে, তাৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে আমাক এই খেলখন মানে আমি যাতে এডভাৰটাইজিঙৰ কাৰণে বা এনেকৈ কামত যাতে সকলো অসমৰ মানে ইণ্ডিয়াৰ যাতে কোনে কোনে এই খেলখনৰ প্ৰভাৱ পৰে বা আমাৰ প্ৰচাৰ হয়, তাৰ কাৰণে আপোনালোকে যাতে সেইটো চেষ্টা কৰে। ধন্যবাদ। বাহিৰৰ পৰা আমাক এতিয়ালৈকে কণ্টেক্ট কৰি আছে। বাহিৰৰ পৰা আমাৰ টোটেল 100 প্লেয়াৰ মানে মেন এণ্ড ওমেন 100 প্লেয়াৰ হ'ব বুলি আমি ধৰি থৈছোঁ। এতিয়ালৈকে 35 জনে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু বাকী আহি মেলি ৰেজিষ্ট্ৰেশ্যন কৰিব বুলি আমাক টিকেট চিকেট কাটিলোঁ, এইবোৰ আমাক কৈছে। একেদিনাই হৈ যাব, কাৰণ আমি চকিটিং ফিল্ডত আমি মানে বহুত দেৰিকৈ হ'লেও আমাক ডিচি ছাৰে ক'লে যে আপোনালোক খেলৰ কাৰণে পাৰ্মিশ্যন দিব। আমি সেইকাৰণে 2টা বজাৰ পৰা আমি খেলখন ষ্টাৰ্ট কৰিম দিনৰ। তেতিয়াহ'লে 2টা বজাৰ পৰা আমি ষ্টাৰ্ট কৰাৰ লগে লগে আমাৰ প্ৰথমতে আমি মেন ফিজিক 2টা কেটেগৰী ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত আমি ওমেন ফিটনেছ কৰিলোঁ, ওমেন ফিজিক কৰিলোঁ। তাৰপিছত মেইন যিটো ছিনিয়ৰ বডি বিল্ডিংটো সেইটো আমি লাষ্টলৈ আমি ষ্টাৰ্ট কৰিম। আমি ভাবিছোঁ আমাৰ যিটো হেৰি আছে শেষ কৰিবলৈ চেষ্টা কৰিম। তাৰমানে 2টা বজাৰ পৰা আমাৰ পূৰা ষ্টাৰ্ট কৰিম। কেটেগৰী এনেই আপোনাৰ ইয়াততো আমাৰ দিয়া আছে টোটেল 80লৈকে হ'ব, 80 এবভ এটা হ'ব, টোটেল 7 কেটেগৰী। আৰু খালি আপোনাৰ ওমেন্সৰ যিটো বডি বিল্ডিং হ'ব অ'পেন হ'ব। ওমেন্সৰ 2টা কেটেগৰী আছে, এটা হ'ল ওমেন্স বডি বিল্ডিং আৰু এটা হ'ল ওমেন্স ফিজিক। আৰু মেন্সৰ আপোনাৰ 3টা কেটেগৰী আছে। এটা মেন্সৰ ফিটনেছ কেটেগৰীটো 2টা আছে, মানে হাইটত হ'ব। এটা হ'ল শ্বৰ্ট হাইট, এটা হ'ল ওখ মানে মেন ফিটনেছ। আৰু বডি বিল্ডিঙত 7টা কেটেগৰী আছে, মানে 55, 60 গ্ৰুপ, 65, 70, 75 আৰু এটা 80 হ'ব। আৰু প্ৰত্যেকটো চেম্পিয়নত 5জন প্লেয়াৰ, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফৰ্থ, ফিফ্থলৈকে আমি প্ৰাইজ মনি আমি আৰু চাৰ্টিফিকেট দিম। বয়সটো ছিনিয়ৰটো আপোনাৰ মানে ছিনিয়ৰটো আপোনাৰ যেতিয়া মানে 20 ইয়েৰ্ছৰ পৰা মানে 70, 80লৈকে ছিনিয়ৰ চব মানে খেলিব পাৰে। বয়সৰ কোনো তাত আমাৰ সেইকাৰণে এটাই মানে ছিনিয়ৰ খেলোৱা হৈছে। সাধাৰণতে জুনিয়ৰ হ'লে এটা বয়স সীমা থাকে, 21ৰ পিছত তলৰ ওপৰখিনিয়ে খেলিব নোৱাৰে। মাষ্টাৰ্ছ খেলিলে 40, 50, 60 ৱেটত থাকে। কিন্তু এই ছিনিয়ৰ মানে অ'পেন থাকে, চব প্লেয়াৰ চব বয়সৰ মানুহে খেলিব পাৰে। আপোনাৰ আগৰ খেলতো আপোনাৰ ভাৰতৰ কেইবাজনো বিশিষ্ট ক্ৰীড়াবিদ আহিছে। হয়, এইবাৰ তেনেকুৱা ধৰণৰ কোনোবা আহিব নেকি বুলি আপুনি? এইবাৰ আহিব আমাৰ এনে আমাৰ মহাদেৱ ডেকাক আমি ইনভাইট কৰিছোঁ। মহাদেৱ ডেকা ছাৰ আহিব। আৰু 2 নম্বৰ আমাৰ কুশল চাংমাই মিষ্টাৰ ইউনিভাৰ্ছ, তেখেত 2-3বাৰ মিষ্টাৰ ইণ্ডিয়া হৈ মিষ্টাৰ ইউনিভাৰ্ছ হৈছে, তেখেত উপস্থিত থাকিব। আৰু আমাৰ এছ'চিয়েশ্যনৰ IFBBৰ প্ৰেছিডেণ্ট গৌতম কলিতা, তেখেতো নগাঁৱৰ, তেখেত বহুত ভাল মিষ্টাৰ ইউনিভাৰ্ছ তেখেতো হৈছিলে। প্ৰথম আমাৰ অসমৰ তেখেত মিষ্টাৰ ইউনিভাৰ্ছ হৈছিলে মহাদেৱ ডেকাৰ লগত। তেখেতো আমাৰ এই খেলখনত উপস্থিত থাকিব। আৰু এজন আমাৰ টায়েং বুলি এজন আছে, জোনাইৰ হয়, তেখেত মিষ্টাৰ মানে ইউনিভাৰ্ছ তেখেতো হৈছিলে। তেখেতক আমি ডেমনষ্ট্ৰেশ্যনৰ কাৰণে আমি মানে মাতিছোঁ, তেখেতো অহা কথা কৈছে। এই খেলখনৰ পৰা ধৰি লওক তেনেকুৱা ধৰণৰ চিলেক্ট হ'ব নেকি ৰাষ্ট্ৰীয় পৰ্যায়ৰ? এইখন খেলৰ পৰা আমাৰ নেশ্যনেল লেভেললৈ যাব। নেশ্যনেল মানে আমাৰ এইখিনি ষ্টেটৰ প্লেয়াৰখিনি চিলেকশ্যন হ'ব। ইয়াত ষ্টেটৰ প্লেয়াৰখিনি ষ্টেটত আমাৰ নেশ্যনেলত খেলিব। আৰু ষ্টেটত ইয়াত যিখিনি চেম্পিয়ন হ'ব সেইখিনিও আমাৰ নেশ্যনেল প্লেয়াৰৰ কাৰণে আমি লৈ যাবলৈ আমি সিহঁতক লিষ্ট বনাম। তাৰমানে যিখিনি উইনাৰ হ'ব নেশ্যনেল লেভেলত খেলিব এইবোৰ চব। আৰু তাৰ পৰা আমি ইণ্টাৰনেশ্যনেল লেভেললৈ লৈ যাম। কি কৈছে? ওমেনৰ ক্ষেত্ৰত আমাৰ এনেই আছে বহুত, আমাৰ ৱৰ্ল্ড খেলাৰো আমাৰ ওমেন আছে, তেখেতলোকতো পাৰ্টিচিপেট কৰিম বুলি কৈছে, তেখেতলোকতো অহা কথা কৈছে। এতিয়া অলৰেডি 2-3জনী ওমেন্সে টিকেট চিকেট কাটিলে। তেখেত অহাৰ পিছতে আমি মানে তেখেতলোকক সম্বোধন জনাই আমি সন্মান দিম তাত। আৰু তেখেতেকে খেলৰ ৰিপ্ৰেজেণ্টেটিভো কৰিব। তাৰমানে নাম্বাৰ আমাৰ অলৰেডি ফেচবুকতো দিছোঁ, বেনাৰতো দিছোঁ। নাম্বাৰকেইটা এবাৰ এটা নাম্বাৰ কৈ দিছোঁ, যোগাযোগ নাম্বাৰ 93950-54734। এইটো নাম্বাৰত যোগাযোগ কৰিলে
পাবই, এইটো নম্বৰ ল'ব পাৰে। ৰেজিষ্ট্ৰেশ্যন 1,000 আৰু মানে সকলো অসমৰ প্লেয়াৰ আৰু আমাৰ ইষ্ট ইণ্ডিয়াৰ প্লেয়াৰ সকলোকে এটা মই ৰিকুৱেষ্ট কৰিছোঁ, সকলোৱে যাতে এই খেলখন আমাৰ ডিব্ৰুগড়ত আহক, আমাৰ ডিব্ৰুগড়ৰ পৰিৱেশটো চাওক, আমাৰ ডিব্ৰুগড়ৰ ৰাইজক আহি আপোনালোকে চাওক কিমান আহি মেলি এই খেলখন উপভোগ আপোনালোকে খেলিলে আমাৰ ডিব্ৰুগড়বাসীৰ কাৰণে বহুত এটা ভাল লাগিব, মানে আপোনালোক আমাক আহি জইন কৰি এই খেলখন যাতে খেলিব লাগে।